মাটি আমাক লাগিবই 1 ইঞ্চি মাটিও নাগাক এৰি দিয়া নহব জিন্দাবাদ দয়াঙৰ কৃষক ৰাইজ জাগিছে কথাটো এনেকুৱা আপোনালোক সকলোৱে জানে যে অসমৰ মানচিত্ৰৰ ভিতৰত থকা 2000 বিঘা মাটি অসমৰ 1200তকৈ অধিক কৃষকে আজি যুগ যুগ ধৰি খেতি কৰি আহিছে আৰু আজি 1 মাহৰ পূৰ্বে নাগালেণ্ড চৰকাৰে এখন জাননী দিছিলে আৰু জাননীত উল্লেখ কৰিছিলে যে এতিয়াৰে পৰা সেই 2000 বিঘা মাটিত অসমৰ কৃষকে খেতি কৰিব নোৱাৰিব আৰু সেই মাটিখিনি কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনিক তেওঁলোকে সমজাই দিব বিচাৰিছে আৰু যি আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে সেই 2000 বিঘা অসমৰ কৃষকৰ ভূমিত এতিয়াৰে পৰা পাম অইলৰ খেতি কৰিব আৰু সেই সিদ্ধান্ত অসমৰ কৃষক বা অসমৰ চৰকাৰৰ লগত কথা নপতাকৈ নাগালেণ্ড চৰকাৰে সিদ্ধান্ত লৈ আমাক জাননীৰ জৰিয়তে জনাইছিলে আৰু সেই জাননী পোৱাৰ পাছতে অসমৰ কৃষকসকলৰ মাজত সাংঘাতিক ধৰণে বিদ্ৰোহৰ সূচনা হ'ল আপোনালোক সকলোৱে জানে অসম কপাই যোৱা এটা আন্দোলন হ'ল আৰু আন্দোলনৰ পাছত নাগাসকলে পিছুৱাই যাবৰ কাৰণে তেওঁলোকে বাধ্য হ'ল আৰু আমিও গোলাঘাট জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত ললো যে আমি সেই ভূমি 1 ইঞ্চিও আমি নাগালেণ্ডক এৰি নিদিওঁ যেনেকৈ যি ধৰণে আমি খেতি কৰি আছিলোঁ সেই ধৰণে আমি খেতি কৰি যাম এতিয়া কথা হ'ল সেই আন্দোলনৰ ওচৰত হেও মানি নাগাসকল পিছুৱাই গ'ল কিন্তু যেতিয়া আমি খেতি কৰিবলৈ লৈছোঁ সেই গোটেই 2000 বিঘা ভূমিৰ একেবাৰে নাগালেণ্ডৰ বৰ্ডাৰৰ কাষতে লাগি থকা যিখন ভূমি তাৰে সামান্য ভূমিত যি ঠাইত নাগাসকলে এটা কাৰ্যালয় বহাইছিলে সেই কাৰ্যালয়টো আশে-পাশে অলপ ভূমিৰ কেইগৰাকীমান কৃষকক তেওঁলোকে বিভিন্ন ধৰণে ব্লেকমেইল কৰি আছে তেওঁলোকে পোনপটীয়াকৈ অসমৰ মাটি কাঢ়ি ল'ব নোৱাৰিলে বিদ্ৰোহ হ'ল নগা পিছুৱাই যাবলৈ বাধ্য হ'ল তাৰপিছত তেওঁলোকে বলেৰে নোৱাৰিলে এতিয়া চলেৰে তেওঁলোকে কি কৰিছে বিভিন্ন ধৰণে সেই কৃষকসকলক কেতিয়াবা সাৰ দিম বুলি কেতিয়াবা উন্নত মানদণ্ডৰ বীজ দিম বুলি তেওঁলোকক সহি কৰাব বিচাৰিছে আৰু আমাৰ কৃষকসকলে যেতিয়া কাগজবোৰ পঢ়ি চাইছে দেখিছে যে তেওঁলোকে শৰ্ত সাপেক্ষেহে আমাক খেতি কৰিবলৈ দিব বুলি সেই কাগজখনত কৌশলগতভাৱে সাৰ দিম বীজ দিম বুলি বুদ্ধি কৰি সহি কৰাব বিচাৰিছে সেই গোটেই বিষয়টো যেতিয়া আমাক অৱগত কৰিলে তেতিয়া আজি আমি পুনৰ একলগ হলোঁ ইয়াৰে কৃষকসকল একলগ হ'ল আৰু একলগ হৈ আমি পুনৰবাৰ সিদ্ধান্ত লৈছোঁ যে এই ভূমিত না আমি সহি কৰিম নাগাৰ কাগজত না আমি কোনোবাই লেভি দিম আমি খাজানাও নিদিওঁ লেভিও নিদিওঁ আৰু তেওঁলোকৰ কোনো কাগজত সহি নকৰোঁ কাৰণ ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ ইয়াৰ আগতেও যে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টত চলি থকা গোচৰটো এই ভূমি সম্পৰ্কক লৈ যিটো গোচৰ চলি আছে এই গোচৰটো যেতিয়ালৈকে মীমাংসা নহয় আৰু কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে এই 2000 বিঘা ভূমি অসমৰ নে নাগালেণ্ডৰ এই গোটেই বিষয়টো যেতিয়া তেল আৰু পানীৰ নিচিনাকৈ পৰিষ্কাৰ কৰি নিদিয়ে তেতিয়ালৈকে এই মাটিত আমি 1 পইচাও লেভি আমি কেতিয়াও নাগালেণ্ড চৰকাৰক নিদিওঁ যদি আমি লেভি দিব লাগে খাজানা দিব লাগে তেতিয়াহ'লে আমি অসম চৰকাৰক দিম ভাৰত চৰকাৰক দিম কিন্তু নাগালেণ্ড চৰকাৰক আমি লেভি নিদিওঁ এই কথাটো ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ আৰু নাগাসকলে আমাৰ আন্দোলনৰ ওচৰত হেও মানি তেওঁলোক পিছুৱাই যায় আকৌ সন্ধিয়া হ'লে বা তেওঁলোকে আন্দোলনটো কিছু স্থিমিত হ'লে বেলেগ বেলেগ কৌশল নানা ধৰণৰ বুদ্ধি লৈ তেওঁলোকে আমাৰ মানুহখিনিক ভয় খুৱাবলৈ বিচাৰে আৰু আমাৰ মানুহখিনিৰ পৰা তেওঁলোকে সহি কৰাই ল'বলৈ বিচাৰে এই বুদ্ধি এই নাগাৰ ফাঙত যাতে আমি ভৰি নিদিওঁ তাৰ কাৰণে আজি আমাৰ এখন সভা অনুষ্ঠিত হ'ল আৰু এই সভাত আমি সৰ্বসন্মতিমতে সিদ্ধান্ত লৈছোঁ আমাৰ মাটিত কোনো কাৰণত আমি নাগাক লেভি নিদিওঁ লাগিলে যি পৰ্যায়লৈ যাব লাগে আমি যাম আমি আমাৰ পূৰ্বপুৰুষে জংঘল কাটি মুকলি কৰি কৃষিভূমি তৈয়াৰ কৰিছিল এই ভূমি কোনো কাৰণত কেতিয়াও আমি নাগালেণ্ডক লেভি নিদিওঁ আৰু নাগালেণ্ডে আমাৰ মাটিলৈ যদি চকু দিয়ে তেতিয়াহ'লে পুনৰ আমি ৰাজপথলৈ ওলাই আহিম গতিকে এই কথাটো আমি আজি সিদ্ধান্ত লৈছোঁ আৰু আমি স্পষ্টকৈ জনাই দিছোঁ কেন্দ্ৰীয় চৰকাৰক আৰু অসম চৰকাৰক যে আমাৰ ৰাইজৰ নিৰাপত্তা দিয়া দায়িত্ব আমাৰ চৰকাৰৰ আমাৰ পুলিচ প্ৰশাসনৰ গতিকে আমাৰ ৰাইজৰ ওপৰত যদি কোনোবাই চকু দিয়ে সেয়া নাগালেণ্ডে হওক বা যোনেই নহওক লাগিলে তেতিয়াহ'লে সেই ৰাইজৰ ওপৰত নিৰাপত্তা চৰকাৰৰ প্ৰশাসনে দিব লাগিব